নমস্কাৰ মই পৰেশ বালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে কালি সমগ্ৰ অসমত অসম চৰকাৰে এটা পৰীক্ষা পাতিছে যেটোক ADR বুলি কোৱা হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন। খুব ভাল কথা যে আমাৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাব, তাৰ কাৰণে চৰকাৰে পৰীক্ষা পাতিছে। এটো এটা আদৰণীয় পদক্ষেপ। কিন্তু প্ৰশ্ন হৈছে এই পৰীক্ষাটো যিভাৱে পতা হ'ল, যি ধৰণে অনুষ্ঠিত কৰা হ'ল, সেইটোক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে আৰু অতি যুক্তিসংগতভাৱে তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথম প্ৰশ্নটো হৈছে যে পৰীক্ষা বিভিন্ন শিক্ষানুষ্ঠানত কলেজ, বিশ্ববিদ্যালয়, স্কুল এইবিলাকত পৰীক্ষা প্ৰায় হৈয়ে থাকে। এইটো এটা কোনো নতুন কথা নহয়, এইটো এটা সাধাৰণ কথা, এইটো এটা স্বাভাৱিক কথা যে বিভিন্ন শিক্ষানুষ্ঠানত আৰু চৰকাৰী বিভাগতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰীক্ষা হয়। কেতিয়াবা মৌখিক পৰীক্ষা হয়, কেতিয়াবা লিখিত পৰীক্ষা হয়। এইটো লিখিত পৰীক্ষা আছিলে। গতিকে পৰীক্ষা এটা পতাটো একো এটা আচহুৱা কথা নহয়, একো এটা অস্বাভাৱিক কথা নহয়। কিন্তু কালি যিটো পৰীক্ষা অনুষ্ঠিত কৰা হ'ল, কালি যিটো পৰীক্ষা পতা হ'ল ADRE, এই পৰীক্ষাটো পতাৰ সময়ত কালি কেইবা ঘণ্টা সময়লৈ গোটেই ৰাজ্যখনতে ইণ্টাৰনেট যিটো সংযোগ, সেই সংযোগটো বন্ধ ৰখা হ'ল। এইটো এটা আচহুৱা ধৰণৰ কথা যে এটা পৰীক্ষা পতাৰ সময়ত এটা সাধাৰণভাৱে এটা পৰীক্ষা পতাৰ সময়ত যদি সমগ্ৰ ৰাজ্যখনৰ ইণ্টাৰনেট সেৱাটো বন্ধ কৰি দিয়া হয়, আৰু আজিকালি আপোনালোকে জানে যে ইণ্টাৰনেট সেৱা সকলো ধৰণৰ সেৱাৰ লগতে ইণ্টাৰনেট কানেক্টেড, সকলো ধৰণৰ সেৱা। আজিকালি ইণ্টাৰনেট বন্ধ হোৱা মানে জনজীৱন প্ৰায় স্তব্ধ হৈ পৰাৰ দৰে। সকলোতে ইণ্টাৰনেটৰ প্ৰয়োজন হয়। গতিকে হয়, এটা সমর সদৃশ পৰিস্থিতি যদি হয়, এটা সাংঘাতিক ধৰণৰ অস্বাভাৱিক পৰিস্থিতি হয়, তেতিয়া হয়তো ইণ্টাৰনেট সেৱা কেতিয়াবা সাময়িকভাৱে বন্ধ ৰাখিব লগা হ'ব পাৰে। এইটো আচৰিত হ'বলগীয়া কথা নাই। কিন্তু সাধাৰণতে এখন ঠাইৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াটো অতি অস্বাভাৱিক পৰিস্থিতিহে এই কথাটো কৰা হয়। এটা পৰীক্ষা পতাৰ কাৰণে, এটা পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াটো এটা নোহোৱা নোপোজা কথা, এটা নঘটিবলগীয়া কথা, এটা নহ'বলগীয়া কথা। 1 নম্বৰ। 2 নম্বৰ কথাটো হৈছে যে পৰীক্ষাত তেওঁলোকে পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ আগতে পৰীক্ষাৰ্থীসকলক যেনেকুৱাকৈ তেওঁলোকে পৰীক্ষা কৰিছে, খানা তালাচ কৰিছে। হয়, পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কিছুমান বস্তু লগত লৈ যাব নোৱাৰে, এইটো স্বাভাৱিক কথা। আৰু সেই ধৰণৰ খানা তালাচ কৰাটো তাত কোনো ধৰণৰ অস্বাভাৱিকতা নাই। কিন্তু আজি যিবোৰ কথা, কালিৰ পৰা যিবোৰ কথা আমি শুনি আহিছোঁ বা এতিয়া সামাজিক মাধ্যমত যিবোৰ কথা ভাইৰেল হৈ পৰিছে, সেইটো হৈছে যে কোনো কেন্দ্ৰত ছোৱালীৰ পৰীক্ষাৰ্থীক তেওঁলোকৰ শালীনতা হানি কৰা কিছুমান কাম তেওঁলোকে কৰিছে, যে ছোৱালীৰ অন্তৰ্বাস তেওঁলোকে স্পৰ্শ কৰিছে, তেওঁলোকৰ চেনিটাৰী পেড তেওঁলোকে পৰীক্ষা কৰিবলৈ গৈছে। এইটো কি ধৰণৰ কথা? এইটো কি ধৰণৰ কথা? ছোৱালী পৰীক্ষাৰ্থীক এই ধৰণৰ তেওঁলোকক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰাটো, আৰু বিশেষকৈ পৰীক্ষাৰ আগমুহূৰ্তত পৰীক্ষা দিবলৈ যেতিয়া যায়, তেতিয়া এটা শান্ত সমাহিত ৰূপত পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব লাগে। তেওঁলোকে কোন ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ, কোন ধৰণৰ ডিষ্টাৰবেঞ্চ নোহোৱাকৈ তেওঁলোকে শান্তভাৱে, তেওঁলোকে স্থিৰ এটা পৰিৱেশত, শান্ত পৰিৱেশত স্থিৰভাৱে তেওঁলোকে পৰীক্ষাত বহিব পাৰিব লাগে, যাতে তেওঁলোকে সম্পূৰ্ণৰূপে নিজৰ
কথাখিনি চিন্তা কৰি কনচেনট্ৰেট কৰিব পাৰে তেওঁলোকে নিজৰ বিষয়টো সম্পৰ্কে তেওঁলোকে ভাবিব পাৰে তেওঁলোকে কথাবোৰ মনত কৰিব পাৰে তেনেকুৱা এটা পৰিস্থিতি তেওঁলোক পৰীক্ষাত বহিব লাগে তাত এটা শান্ত স্বাভাৱিক পৰিস্থিতি থাকিব লাগে কিন্তু পৰীক্ষা দিবলৈ যোৱাৰ আগমুহূৰ্তত যদি পৰীক্ষাৰ্থীক এনেকুৱা ধৰণে হাৰাশাস্তি কৰা হয় তেওঁলোকক যদি এনেকুৱা ধৰণে তেওঁলোকৰ যদি শালীনতা হানি কৰা তেওঁলোকক যদি পৰিস্থিতি এটাৰ সৃষ্টি কৰা হয় তেতিয়াহ'লে তেওঁলোকে যেতিয়া পৰীক্ষা হলত গৈ পেলাই পৰীক্ষা কেন্দ্ৰত গৈ তেওঁলোকে যেতিয়া প্ৰশ্ন উত্তৰ লিখিবলৈ বহিব তেওঁলোকৰ মনত এই কথাটোৱে তেওঁলোকক বাৰে বাৰে আমনি নকৰিবনে যে কি এটা পৰিস্থিতিৰ মাজেৰে আহি পেলাই তেওঁলোকে পৰীক্ষা দিব লগা অৱস্থা হৈছে হয় এয়াৰপোৰ্টত আপোনালোকে জানে যে বিমানবন্দৰত মহিলাসকলক কেনেকুৱাকৈ পৰীক্ষা কৰে তেওঁলোকক এটা আবুৰৰ ভিতৰত পুৰুষসকলক যেনেকৈ তেওঁলোকক পৰীক্ষা কৰা হয় মহিলাসকলকো তেনেকুৱাই পৰীক্ষা কৰা হয় কিন্তু তেওঁলোকক আবুৰৰ ভিতৰত কৰে এতিয়া এই যেটো আৰু হেতু হৈছে কোনবাই মাৰণাস্ত্ৰ লৈ যাব পাৰে কিবা কৰিব পাৰে হেতু কাৰণে এতিয়া এইটো এটা পৰীক্ষা দিবলৈ গৈছে তেওঁলোক পৰীক্ষা দিবলৈ যাওঁতে ছোৱালী পৰীক্ষাৰ্থীক এই ধৰণৰ এটা হাৰাশাস্তি কৰাটো তেওঁলোকৰ অন্তৰ্বাস খুলি চোৱাটো তেওঁলোকৰ চেনিটাৰী পেড খুলিবলৈ তেওঁলোকক বাধ্য কৰাটো এটো কেনেকুৱা ধৰণৰ কথা এটো কোন দেশৰ কথা কিয় এই ধৰণৰ ঘটনাবোৰ হ'ব পাইছে এটো কি বুজায় এটো এটাই কথা বুজায় যে আমাৰ এই ৰাজ্যখনত কিবা এটা এক ধৰণৰ অৰাজক পৰিস্থিতি এটা হৈছে সম্পূৰ্ণ অৰাজক পৰিস্থিতি এটা হৈছে এতিয়া ডিজিপিয়ে কৈছে আৰক্ষী সঞ্চালক প্ৰধানে কৈছে যে তেওঁলোকে এটা তদন্ত কৰিব এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে তদন্ত কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ পিছত এই ধৰণৰ পৰীক্ষা পাতিলে তেওঁলোকে এছওপি উলিয়াব এছওপি মানে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ কি নিব পাৰিব কি নিব নোৱাৰিব কি ধৰণৰ এটা সাধাৰণ পৰীক্ষা এটা পৰীক্ষা আজি নহয় পৰীক্ষা চলিয়ে আছে যুগৰ পৰা পৰীক্ষা চলি আছে পৰীক্ষা হলত পৰীক্ষা চলি আছে ল'ৰা ছোৱালী পৰীক্ষা দি আছে পাছ কৰি আছে চাকৰি পাই আছে এটো কি নহব লগা নোহোৱা নোপোজা ঘটনা এটা হ'ল যে এটা পৰীক্ষা পাতিলে যেটো পৰীক্ষাৰ কাৰণে প্ৰথমতে কেইবা ঘণ্টা ৰাতিপুৱা 8টা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে ইন্টাৰনেট সেৱা বন্ধ কৰি থব লগা হ'ল এক আৰু 2 নম্বৰ পৰীক্ষা হলত অৱতীৰ্ণ হ'বলৈ যোৱা পৰীক্ষা হলত সোমাবলৈ যোৱা পৰীক্ষাত দিবলৈ যোৱা ছাত্ৰ ছাত্ৰীক এনেকুৱাকৈ অপদস্থ কৰা হ'ল আৰু বিশেষকৈ ছাত্ৰীসকলক আৰু তাকো মুকলিকৈ এটো কোনখন দেশত আছো আমি আমাৰ কিবা এটা হৈছে নেকি এবোৰ কি সুশাসনৰ এবোৰ কি গুড গভৰ্নেন্সৰ কি লক্ষণ হসাকৈ প্ৰতিদিনে আমি নতুন নতুন নভাবান নিচিন্তা কিছুমান পৰিবেশৰ আমি সন্মুখীন হৈ আছো অস্বাভাৱিক কথা কিছুমান আমাৰ চকুৰ আগত আমি দেখা পাবলৈ ধৰিছো আমাৰ এইবোৰ দেখি শুনি আমাৰ মোহাম্মদ বিন তুগলকলৈহে মনত পৰিছে আমি এটা তুগলকি এটা শাসন ব্যৱস্থাৰ মাজত আছো নেকি এতিয়া এইবোৰ অত্যন্ত গৰিহণাযোগ্য আৰু অত্যন্ত গহীত কাম ধন্যবাদ